নমস্কাৰ, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ সেই বজাৰৰ দিন বুধবাৰ আগৰ এটা ভিডিঅ'ত দিয়া ধৰণে আজি আমাৰ যিহেতু ঘৰৰ ওচৰতে বজাৰ হয়, বজাৰত এনেকৈ সৰু সৰু মাছ পোৱা যায়। তো আমি খাই ভাল পাওঁ কাৰণে বজাৰৰ পৰা সৰু মাছ আনিব দিছিলোঁ। তাৰপৰা এনেকৈ কলপাত সেকি তাৰ ওপৰত হালধি পাত দি এনেকৈ মাছ পাতত দিবলৈ ল'লোঁ। মাছতে জলকীয়া, নহৰু, তেল, কেঁচা তেল নেমু এনেকৈ চেপি পাতত দিবলৈ ল'লোঁ। পাতত দিয়া মাছ খাই ভাল পায় সকলোৱে, ময়ো ভাল পাওঁ। কাৰণে আনকালত বুধবাৰ দিনটো আহিলে আমাৰ বজাৰৰ দিন যিহেতু বজাৰৰ পৰা আমি বজাৰত ওলোৱা দিনা মানে এনেকৈ সৰু মাছ আনিলে আমি পাতত দিয়ে খাওঁ। কেতিয়াবাহে মানে এইটো ফ্ৰাই কৰি খোৱা হয়, পাতত দিয়ে খাওঁ। জলকীয়া দি দিছোঁ, নহৰু আদা এইবিলাক কাটি দি দিছোঁ, অলপমান হালধি দিছোঁ। কেমেৰাত ধৰিব পৰা নাই হালধি ৰংটো, মই বগাকৈ থাকিলে ভাল পাওঁ। মানে পাতত দিয়া মাছত তেনেকৈ হালধি দি দিলে পাছত হালধি গোন্ধটো মানে অলপ আহে। মানে হালধি পাতৰ যিটো গোন্ধ সেইটো অলপ বেলেগ হয়। এনেকৈ ৰেডি কৰি লৈছোঁ। তাৱাখন গৰম কৰি ৰাখিছিলোঁ, গৰম হৈছে। মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই। মই মোবাইলটো এখন হাতেৰে ধৰি আছিলোঁ, ষ্টেণ্ডটো আজি লগাব নহ'ল। এনেকৈ এতিয়া মই তাৱাত মটকাই দিব লাগে সেইটো বস্তু, তেতিয়া মানে হাৱাটো ওলাই নগ'লে কি হয় সোনকালে সিজে। ৰাতিপুৱা ভাত সাজৰ কাৰণে যোজাৰ কৰি থাকোঁতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, বাকীবিলাক বাৰু ভিডিঅ' কৰা নহ'ল। আজি মাছখিনি যথেষ্ট আছে মানে সেইকাৰণে টোপোলাটোও ডাঙৰ হৈছে। টাৱাৰখন মানে একদম হেৰি হৈ গৈছে, কোনোমতে ঢাকনখন দি হেৰি কৰিছোঁ আৰু ঢাকিছোঁ। এয়া আমাৰ ঘৰৰ বি জলকীয়া দেই, কিনি আনিছিলোঁ, ওচৰতে আছিলোঁ। খাই বৈ পিনে দোকানত পাছত মই কাপোৰ চিলাবলৈ যোৱাহে অলপ ভিডিঅ' কৰিলোঁ। মানে নতুন কিছুমান চব সময়তে ভিডিঅ'টো কৰি ৰাখিবলৈ দিগদাৰ হয়। কেতিয়াবা কাপোৰটো কাটিলেও মানে ভিডিঅ'টো কৰি ৰাখিবলৈ সময় নহয়, সেইকাৰণে থাকি যায় কিছুমান মানে দেখাবলৈ। আৰু ব্লাউজ এটা আধা কৰা আছিলে, কমপ্লিট কৰিবৰ কাৰণে এইটো চিলালোঁ। কিন্তু এনেকেই যায় আৰু বেছিভাগ দোকানতে যায় মোৰ। ঘৰৰ কাম, দোকানৰ কাম, ঘৰৰ সকলো কামবিলাক মানে ভিডিঅ' কৰি ৰাখিবলৈ মন নাযায় আৰু কামৰ মাজত মোবাইলটো লৈ ফুৰিবলৈ ভালো নালাগে দিয়ক। এনি টাইম মই ভিডিঅ'টো কৰি থাকিলে কামনো কেতিয়া কৰিম, এনেকেই কিছুমান দেখাবলৈও থাকি যায়। সেইখিনি আপোনালোকে দেখিয়ে আছে, হাতখন কেনেকৈ ধৰণে লগাই কি কথা। হ'লেও মই অলপ ৰাখি থৈছোঁ, আগৰ ভিডিঅ'বিলাক যদি পোৱা নাই আপোনালোকে চাব পাৰিব। ভিডিঅ'বিলাক যিহেতু ধুনীয়াকৈ আগত দি গৈছোঁ মই আগৰ ভিডিঅ'বিলাকত, কেনেকৈ ধৰণে চিলাব লাগে, কেনেকৈ ধৰণে কাটিব লাগে, এনেকৈ কি কৰিব, সেইকাৰণে মই ভিডিঅ'টো অকণমান স্কিপ কৰি দিছোঁ, ইমান দেখাই থকা নাই আৰু। যদি এইখিনি নাজানে, এইখিনি যদি জানিব বিচাৰে, নতুন যদি আহিছে কোনোবা, তেতিয়াহ'লে মই আগৰ ভিডিঅ'খিনি আপোনালোকে চালে পাই যাব। মই ভাবিছিলোঁ মানে অকল কাটিঙৰ লগত ৰিলেটেডে ভিডিঅ' দিম, কিন্তু এনেকুৱা হয় কেতিয়াবা ভিডিঅ' কৰিবলৈ থাকিয়ে যায়। সেইকাৰণে বহুতখিনি ভিডিঅ' এইকেইদিন দিবও পৰা নাছিলোঁ। আৰু কেতিয়াবা ভিডিঅ' কৰি থ'লেও এডিট কৰিবলৈ সময় নাপাওঁ কামৰ মাজতে। এতিয়া তাতে খেতিৰ দিন গম পাইছেই চাগে, গাঁৱত আৰু খেতি ধানৰ লগত খেতি কৰাসকলে গম পায় আৰু দিনটো সিটো কৰোঁতে সময়খিনি গুচি যায়। যদিও মই পথাৰলৈ নাযাওঁ, ঘৰৰ কামখিনি কৰোঁতে, সিহঁতক আলপৈচান দিওঁতে, চাহ ভাত যোগান ধৰোঁতে
সময়বোৰ গুচি যায়। তাতে আকৌ দোকানখনো আছে যিহেতু মোৰ দোকানৰ মাজে মাজে কামখিনি কৰি আহোঁ থাপ মাৰি মাৰি। লগতে ল'ৰাৰ ঘৰৰ মানুহৰ যোগানবিলাকতো ধৰি থাকিব লাগে, খোৱা বোৱা এইবিলাক। আৰু ঘৰখনত যিহেতু মই অকলে মহিলা। ভিডিঅ' মানে ইয়াত 2টামান ভিডিঅ' কৰা আছিলে। একেদিনাৰ ভিডিঅ' নহয় বাৰু, 2দিনৰ হয়। আগদিনা অলপ কৰি ৰাখিছিলোঁ। ষ্টুডেণ্টগৰাকীয়ে মানে আঁকি আছিলে, অলপ ভুল হোৱাত মই অলপ মিলাই পিনে দেখাইছোঁ কাটি পিনে। তাই বোলে ভি কাটনত ভি ডিঙি এটা ব্লাউজ চিলাম বুলি কোৱাৰ কাৰণে এনেকৈ আঁকা। তাই যিটো আঁকিলে অলপমান ভুল হোৱাত মই ধুনীয়াকৈ মিলাই আঁকি দিলোঁ এনেকৈ ধৰণে। আৰু তাই কাপোৰটো বেছি নাছিলে, আৰু নতুন ষ্টুডেণ্ট যিহেতু কাপোৰবিলাক মানে ধুনীয়াকৈ ল'ব নাজানে। সিহঁতে ল'ব নজনাৰ ফলত কি হয়, পাছত কাপোৰটো মানে জোখাকৈ থাকে। সেইকাৰণে মই জইন কৰি, যিহেতু শিকি থকা ষ্টুডেণ্ট হয়, বোলো কাপোৰ কেলৈ পেলাব লাগে, জইন কৰি মেলি হ'লেও বস্তুটো শিকিবৰ কাৰণে দেখাই দিছোঁ। আৰু এইখিনি সেই জইন কৰিবলৈ দেখাই থকা সময়খিনি। কাপোৰ ডাঙৰ কাপোৰ থাকিলেও আপুনি যদি ধুনীয়াকৈ জাপি মেলি লৈ কাটিব নাজানে, কাপোৰবিলাক ধুনীয়া নাপায়গৈ। মানে ডাঙৰ কাপোৰ এটা থাকিলেও আপুনি ব্লাউজ এটা উলিয়াবলৈ দিগদাৰ হ'ব। সেইকাৰণে প্ৰথমতে ধুনীয়াকৈ ডাঙৰ যোনফালে জাপিলে ডাঙৰ হয় সেইফালে জাপি ল'ব কাপোৰ সদায়। তাই এই ব্লাউজটো বোলে এটা বেলেগ ডিজাইনত চিলাম বোলে, সেইকাৰণে চিলাম বুলি কোৱাৰ কাৰণে মই ফ্ৰণ্ট চাইডটো এনেকৈ কাটি দিয়া নাই, দেখাইছোঁ তাইক। ফ্ৰণ্ট চাইডটো বোলে এইটো ডিজাইনত কাটিব। কাপোৰটো যিহেতু অলপ সৰু হয়, সেইটো কাৰণে মই ডিঙিটো বেছি কাটি দিয়া নাই। মানে সিহঁতে কি কৰিছে, কাপোৰবিলাক মানে কি হয়, এটা কাপোৰতে 2-3টা ডিজাইন মানে দিব বিচাৰে। সেইকাৰণে ময়ো ইমান জোৰ নকৰোঁ আৰু ডিজাইনটো শিকিবৰ কাৰণে দি দিওঁ তেনেকৈ। এইবিলাক আপোনালোকে দেখি আছে আৰু সদায় এনেকৈ ধৰণে দিনটো কামখিনি কৰি থকা হয় দোকানত। বেলেগ বেলেগ ভিডিঅ' বনাবলৈ কি হয়, একে ধৰণৰ যেতিয়া ব্লাউজ অৰ্ডাৰ আহে বা ষ্টুডেণ্টক শিকাই থকা হয়, সেইকাৰণে ভিডিঅ'বিলাক অলপ একে একে হৈ পৰে। যিসকল নতুন আহিছে তেওঁলোকে চাব পাৰিব। মই প্ৰথমে এটা ছাইডত আমি ক্ৰীমটো লগাই, নহ'লে কি হয় মিলাওঁতে কি হয় মানুহ হ'লে পিছলি মানে এইটো পাতল হৈ যায়। সেইকাৰণে মই এনেকৈ এটা লগাই ল'বলৈ দিছোঁ। এনেকৈ ধৰণে পিনকেইটা লগাই ল'লে আপোনালোকে চিলাবলৈ ভাল পাব, আঁতৰি নাযায়, ফিনিচিংটো ভাল হ'ব। এনেকৈ ধৰণে ছাইডবিলাক অকণ কাটি দিলে মানে ধুনীয়াকৈ মিলি যায়, তেতিয়া মানে ফিনিচিংটো ভাল হয়। যেনেকৈ ধৰণে আপুনি ডিজাইনটো দিব বিচাৰে তেনেকৈ ধৰণে ডিজাইনটো হ'ব। দেখিলে ঘূৰি যোৱা নাছিল, কাটি দিয়াত এতিয়া ধুনীয়াকৈ মিলি গৈছে। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। তাৰ লগতে ডেইলি ভাবিছোঁ দৈনন্দিন যিখিনি কাম মই কৰি থাকোঁ সেইবিলাকো অলপ ভিডিঅ' আপোনালোকক কৰি দেখাম। কামটো
যথেষ্ট কৰি থকা হয়, কিন্তু ভিডিঅ' কৰিবলৈ থাকি যায়। সেইটো কাৰণে ভিডিঅ'বিলাক এইখিনি ৰেগুলাৰ দিব পৰা নাছিলোঁ। অন্যান্য ভিডিঅ' পাব আপোনালোকে। লগতে মাছৰুম খেতিৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ, যিহেতু মই মাছৰুম খেতি কৰি থাকোঁ, আপোনালোকৰ আগত দেখুওৱা হোৱা নাই। তাৰ উপৰিও হাতৰ কাম, অন্যান্য কিছুমান কাম আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। আৰু নতুন ভিডিঅ' পাই থাকিব। কেতিয়াবা হয়তো এদিন দুদিন দেৰি হ'ব পাৰে, কিন্তু মোৰ ভিডিঅ' সদায় দিবলৈ চেষ্টা কৰি যাম যিমানটো পাৰোঁ। এডিট কৰিবলৈ থাকি যায়, কেতিয়াবা ভিডিঅ' কৰিবলৈ থাকি যায়। সেইকাৰণে কি হয়, সময়ৰ অভাৱ হোৱাৰ কাৰণে ভিডিঅ'বিলাক দিবলৈ থাকি যায়। বাকী আপোনালোকে কিবা জানিবলগীয়া থাকিলে মেছেজ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিসকলে নতুনকৈ চাইছে। আৰু লাইক কমেণ্ট কৰিব, ভাল পালে কমেণ্ট কৰিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি ৰাখিব। অন্যান্য ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিলে যাতে হেৰাই নাযায়, লগালগ আপোনালোকৰ ওচৰত ন'টিফিকেশ্যন যাব। সেই ভিডিঅ'বিলাক সকলো ভিডিঅ' আপোনালোকে চাব পাৰিব। আজি থাকিলে ইমানেই, মোৰ এনেকৈ চলিয়ে থাকে কামবিলাক। ভিডিঅ'ক আপোনালোকৰ কাইলৈ লগ পাম আকৌ নতুন এটা ভিডিঅ' লৈ।